ইতিমধ্যে উপৰোক্ত বক্তাসকলে আপোনালোকক উৎসাহ জনাব পৰাকে তেওঁলোকে নিজৰ বক্তব্যত সম্পূৰ্ণ দৃষ্টি আপোনালোকৰ বাবে বক্তব্য দাঙি ধৰিলে যে বিদ্যাৰ্থী দিশত আগুৱাই যাবলৈ হলে কি কৰিব লাগিব বা আমাৰ কি কৰণীয় আছে তাৰ বিষয়ে তেওঁলোকে আপোনালোকৰ সন্মুখত খুব সুন্দৰভাৱে উপস্থাপন কৰিছে। গতিকে এইখিনি কথা মই আকৌ পুনৰাবৃত্তি কৰি সময় অপচয় কৰিব বিচৰা নাই। কিন্তু আপোনালোক আজি যিহেতু ভোজখন দুৰ্গা সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডিগবৈ আঞ্চলিক সমিতিৰ আয়োজন কৰা এই বিশেষ অভিনন্দন অনুষ্ঠান আপোনালোক আহিছেই। গতিকে মই ভাবো যে আপোনালোকে জনাটো দৰকাৰ যে ভোজখন দুৰ্গা সন্থাই এগৰাকী শিক্ষাৰ্থীক তেওঁলোকৰ সফলতা কেৱল মাত্ৰ এখন ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰ দি নিজৰ দায়িত্ব সামৰি থকা নাই। আপোনালোকক জনাবলৈ খুব ভাল পাম যে বিগত 2 বছৰৰ ভিতৰত আজি আমি অত্যন্ত গৌৰৱেৰে ক'ব পাৰোঁ তিনিচুকীয়া জিলাৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত আজিৰ দিনত ভোজখন দুৰ্গা সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত 15জনতকৈ অধিক শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰি আছে। আপোনালোকক জনাই ভাল পাম তিনিচুকীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীয় শিক্ষাৰ্থীসকল যিসকল আৰ্থিকভাৱে তেওঁলোক পিছপৰা সেইসকল শিক্ষাৰ্থীসকলক আমি আজি আৰ্টছ কমাৰ্চ সায়েন্স ইত্যাদি বিভিন্ন ষ্ট্ৰীমত আমি বিনামূলীয়া কিতাপ আমি আগবঢ়াই আহিছোঁ। গতিকে আমি বিশ্বাস কৰোঁ যে শিক্ষাৰ্থীসকলক তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত আগুৱাই লৈ যাবলৈ হ'লে কেৱল মাত্ৰ আমাৰ এখন ফুলাম গামোচা আৰু সম্বৰ্ধনাই যথেষ্ট নহয়। গতিকে আমি অনুৰোধ জনাম যে প্ৰত্যেককে কেৱল মাত্ৰ আপোনাৰ সন্তানটিয়ে শিক্ষা দেশত আগবাঢ়িলে নহ'ব। কাৰণ আমি সকলোৱে জানো যে আজি আমি এই সম্বৰ্ধনা অনুষ্ঠান ইমান টকা ব্যয় কৰি পিনে আয়োজন কৰাৰ অৰ্থ কেৱল মাত্ৰ বিদ্যাৰ্থীক উৎসাহ জনোৱাটোৱেই নহয়। মনত ৰাখিব যে আমি শিক্ষা যি ক্ষেত্ৰখন এই ক্ষেত্ৰখনত আমাৰ সমাজ ব্যৱস্থাত আৰু কেনেকৈ আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমাৰ এটা প্ৰয়াস। কাৰণ আমি সকলোৱে চাগে ইয়াত কোনো বহি থকা সন্মানীয় ব্যক্তিসকলে অস্বীকাৰ কৰিব নোৱাৰে যে এখন সমাজ এখন জাতি আগবাঢ়ি যাবলৈ হ'লে প্ৰথমতে সেই জাতি বা সমাজখন শিক্ষিত হ'ব লাগিব। যিদিনালৈকে সমাজখন বা জাতিখন শিক্ষিত নহ'ব সেইদিনা পৰ্যন্ত আমি যিমানেই গামোচা যিমানেই এজন বা দুজন ব্যক্তিক যিমানেই উচ্চ পৰ্যায়লৈ নিলেও সামগ্ৰিকভাৱে আমাৰ সমাজখন কিন্তু কল্যাণ নহ'ব। 2002-01 চন ফালেও সম্বৰ্ধনা অনুষ্ঠানত যেনেকুৱা ভাষণ ৰখা হৈছিলে আজি 2025 চন হ'ল আজিও কিন্তু প্ৰায় একেখিনি ভাষণেই হয়। কেৱল মাত্ৰ সমাজৰ মুষ্টিমেয় কেইজনমান শিক্ষাৰ্থীসকলক লৈ সম্বৰ্ধনা পাতিবলগীয়া হয়। ডিগবৈ অঞ্চলত ডিগবৈ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰত কেৱল ইমানেই আমাৰ আজি যিমানসকল শিক্ষাৰ্থী আহিছে কেৱল ইমানেই শিক্ষাৰ্থীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিছিলে নেকি? নাই দিয়া। তাৰমানে ইয়াত কেৱল মাত্ৰ সীমিত সংখ্যক শিক্ষাৰ্থীসকলক আমি আজি আমন্ত্ৰণ কৰিব পাৰিছোঁ। বিভিন্ন অসুবিধাৰ কাৰণে আমি সকলো মাতিব পৰা নাই। কিন্তু যিসকল অহা নাই তেওঁলোকক আমি কিমান চিন্তা কৰিছোঁ। যিসকল আহিব পৰা নাই তেওঁলোকৰ কাৰণে কিবা আমি বিকল্প পৰিকল্পনা চিন্তা কৰিছোঁনে? কাৰণ যেনেকৈ আজি ইয়াত বিশেষভাৱে কৃতি শিক্ষাৰ্থীসকল আজি সম্বৰ্ধনাত যোগ্য হৈছে তেওঁলোকো সমাজৰ অংশীদাৰ আৰু ঠিক সমান্তৰালভাৱে যিসকল আজি আহিব পৰা নাই যিসকলৰ পাৰ্চেণ্টেজ হয়তো আমাৰ বিচৰামতে নহ'ল তেওঁলোকো কিন্তু একেখন সমাজৰ অংশীদাৰ হয়। গতিকে সমাজখন আগত যাবলৈ হ'লে কিন্তু আজি ইয়াত পঢ়ি থকা আৰু ইয়াত যিসকল আহিব নোৱাৰিলে এই দুয়োটা শ্ৰেণীৰ শিক্ষাৰ্থীৰ কিন্তু সমানে গুৰুত্ব আছে। আমি কাৰো গুৰুত্ব কিন্তু নুই কৰিব নোৱাৰোঁ। কেৱল মাত্ৰ বিদ্যাৰ্থী দিশত আজি যিসকল শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল তেওঁলোক যাতে আৰু উচ্চ পৰ্যায়লৈ যাব পাৰে আৰু আহিবলগীয়া দিনত কেৱল মাত্ৰ তেওঁলোক নিজেই কিন্তু সফল হৈ হাত সাৱটি নবহি সমাজত পিছপৰা অন্য শিক্ষাৰ্থীসকল যিসকল শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত তেওঁলোক আজি উঠি আহিব পৰা নাই তেওঁলোকেও অনুপ্ৰেৰণা যোগাব পাৰে তাৰ বাবে আমাৰ আজি অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। কেৱল মাত্ৰ আপোনাক এখনি গামোচা পিন্ধাই পিনে আমি আপোনাক এটা বাৰ্তা দিব বিচৰা নাই। আমাৰ বাৰ্তা স্পষ্ট। আপোনাক আজি সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগে লগে আপোনাৰ কৰ্মৰ যোগেদি আপোনাৰ অঞ্চলৰ সেইগৰাকী শিক্ষাৰ্থী যিসকল শিক্ষাৰ্থী হয়তো সম্বৰ্ধনা গ্ৰহণ কৰিব পৰা নাই বা যিসকল শিক্ষাৰ্থী আগন্তুক বছৰত মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকো আপোনাৰ এই কৰ্মৰ পৰা অনুপ্ৰাণিত হ'ব লাগিব আৰু তেওঁলোকৰ ভৱিষ্যত কেনে নিজৰ সমাজখনৰ বাবে নিজৰ জাতিৰ বাবে কিদৰে সফলতা আনিব পাৰি তাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিব লাগিব। গতিকে মই আপোনালোকক অত্যন্ত বিনম্ৰতাৰে আমাৰ তৰফৰ পৰা অভিনন্দন জনোৱাৰ সৈতে আপোনালোকক অনুৰোধ জনাম যে আহক আমি সকলোৱে এই সমাজখনৰ শৈক্ষিক যি আমাৰ এক নতুন আমি যুগমীয়া চিন্তা আমি আগবঢ়াই লৈ আহিছোঁ যে বিদ্যাৰ্থীসকলক আমি কায়িকভাৱে কেৱল কথাৰে নহয় মঞ্চত ভাষণৰ মাজেদি আমি আমাৰ কামবোৰ সীমিত নাৰাখি প্ৰকৃতাৰ্থত এগৰাকী দৰিদ্ৰ শিশুৱে কি বিচাৰে আমি তাৰ কাৰণে চিন্তা কৰোঁ। উদাহৰণস্বৰূপে এই ডিগবৈ অঞ্চলৰে তিনিচুকীয়া জিলাৰ ভিতৰতে অসমীয়া বিভাগত অসমীয়া ভাষাত মেট্ৰিক পৰীক্ষাত যিগৰাকী শিক্ষাৰ্থীয়ে আটাইতকৈ অধিক নম্বৰ পাইছিলে আৰু তেখেতৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ আছিলে 93%। তেখেতগৰাকী গোৰ্খা জনগোষ্ঠীয় ছোৱালী। কিন্তু এইগৰাকী ছোৱালীয়ে সম্বৰ্ধনা লাভ কৰা বিশেষ
ফলাফল লাভ কৰাৰ লগে লগে তেওঁ সমাজ বিদ্যাৰ ভিতৰৰ পৰা মেট্ৰিক দিছিলে। এইকৈ চেণ্টাৰৰ বা তিনিচুকীয়া জিলাৰ তেওঁ অসমীয়া বিভাগৰ সকলোতকৈ বেছি নম্বৰ পোৱা ছোৱালী, লগত তেখেতৰ পাৰ্চেণ্টেজ আছিল 93। সেইগৰাকী ছোৱালীয়ে বিশেষ সফলতা লাভ কৰাৰ লগে লগে বিভিন্ন সেই অঞ্চলৰ বিভিন্ন সংগঠনৰ নেতা, বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল তেওঁৰ ঘৰত ভিৰ লগাই পৰিলে। প্ৰত্যেকে কোনোবাই গামোচা, কোনোবাই ডায়েৰী, কোনোবাই সম্বৰ্ধনা পত্ৰ তেওঁ লাভ কৰাইছে। কিন্তু আমি তেতিয়া অনুভৱ কৰিছিলো যে হয় এগৰাকী বিদ্যাৰ্থী, যিগৰাকী বিদ্যাৰ্থীয়ে 93% লাভ কৰিছে, তেওঁ আচলতে এই মুহূৰ্তত আমাৰ গামোচাৰ বেছি প্ৰয়োজন, তেখেতৰ শৈক্ষিক ভৱিষ্যত আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ সহযোগিতাৰ প্ৰয়োজন। আমি আমাৰ লক্ষীবাৰ আঞ্চলিক সমিতিৰ কথা পাতিছিলো যে আমি তেতিয়ালৈকে এই ছোৱালীজনক আমি সম্বৰ্ধনা নজনাও তেতিয়ালৈকে আমি তেখেতক কিবা এটা আমাৰ ফালৰ পৰা এটা সুবিধা কৰিব নোৱাৰো। আজি আপোনালোকৰ হালত মই সন্মুখে গৌৰৱেৰে ক'ব পাৰো সেইগৰাকী শিক্ষাৰ্থীক আজি আমি স্থিত RD কলেজত 2 বছৰৰ শিক্ষা বিনামূলীয়া আমি তেখেতক আগবঢ়াবলৈ সক্ষম হৈছো। গতিকে আমি বিচাৰো যে শিক্ষাৰ্থীসকল কেৱল মাত্ৰ গামোচা আৰু সম্বৰ্ধনা পত্ৰত সীমিত হ'ব নালাগে। আমাৰ কৰ্ম তেওঁলোকৰ শিক্ষাজনিত দিশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে সুবিধা হ'ব লাগে। কেৱল নহয়, এই বছৰত এই 2024-25 বৰ্ষত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা 8জন শিক্ষাৰ্থীক, টোটেল 8জন শিক্ষাৰ্থীক তিনিচুকীয়া জিলাৰ বিভিন্ন শৈক্ষিক অনুষ্ঠানত সদৌখন গুৰুত্ব সংস্থা তিনিচুকীয়া জিলা সমিতিৰ অনুৰোধ মৰ্মে আজি আমি বিনামূলীয়াকৈ পাবলৈ সক্ষম হৈছো। গতিকে আমি আমাৰ এই কৰ্মসমূহ আপোনালোকৰ আগত এইকাৰণেই ৰাখিছো যে কেৱল মাত্ৰ আমি 8জনক কৰিব পাৰিছো, কাৰণ আমাৰ সীমিত যিটো আমাৰ দক্ষতা ইমানেই। কিন্তু আমি বিচাৰিম যে আমাৰ সমাজৰ প্ৰত্যেক ব্যক্তিয়ে যদি আমি এই ধৰণে চিন্তা কৰো যে আমাৰ সমাজত পিছ পৰি যোৱা শিক্ষাৰ্থীসকলক যদি আমি তেওঁলোকক এক উপযুক্ত শৈক্ষিক অনুষ্ঠান দিব পাৰো, তেতিয়াহ'লে মই ভাবো আগন্তুক দিনত আমাৰ সমাজখন নিশ্চিতভাৱে সফল হ'ব। কাৰণ আজিৰ দিনত কেৱল মাত্ৰ ট্ৰেডিশ্যনেল ষ্টাডি কৰিলে নহ'ব। আমাৰ শিক্ষাৰ্থীসকলে আমি দেখিবলৈ পাওঁ যে পৰম্পৰাগত শিক্ষা প্ৰণালীত আমি সীমিত হৈ আছো। যে মেট্ৰিক কৰিম, তাৰ পৰা হায়াৰ ছেকেণ্ডেৰী কৰিম, তাৰ পৰা চকু বন্ধ কৰি আমি গ্ৰেজুৱেশ্যন কৰিম, চকু বন্ধ কৰি তাৰ পৰা আমি শিক্ষা গ্ৰহণ এৰিও দিম। কিন্তু মই আপোনালোকক অনুৰোধ জনাম যে আজিৰ দিনত বিভিন্ন প্ৰকাৰৰ প্ৰফেচনেল এডুকেশ্যনসমূহ আহিছে, বিভিন্ন প্ৰকাৰৰ ভকেচনেল এডুকেশ্যনসমূহ আহিছে। কাৰণ যিটো হাৰত ভাৰতবৰ্ষ আজি বিশ্বৰ ভিতৰত আটাইতকৈ জনসংখ্যা থকা দেশ, আৰু সঁচাকৈ ক'বলৈ গ'লে হয়তো আমাৰ ইয়াতে চাগে অসংখ্য নিবনুৱাৰে ভৰপূৰ হৈ আছে। গতিকে এনেকুৱা এটা প্ৰতিযোগিতামূলক সময়ত আমি যদি সকলো ট্ৰেডিশ্যনেল একাডেমিক যদি আমি আপোনাৰ ট্ৰেডিশ্যনেল ফ'ল' কৰোঁ, তেতিয়াহ'লে হয়তো আহিবলগীয়া দিনত শৈক্ষিক অনুষ্ঠানসমূহে ভাল ডিগ্ৰীধাৰী মানৱ সম্পদ গঢ় দিয়াৰ বিপৰীতে নিবনুৱাৰ সৃষ্টি কৰি আছে। অতি দুখেৰে ক'ব লাগিব যে এটা সময় আছিলে অসমৰ শৈক্ষিক অনুষ্ঠানসমূহে এটা শিক্ষা অনুষ্ঠানসমূহে এগৰাকী শিক্ষা মানৱ সম্পদ গঢ় দিছিলে। আজি তেওঁলোকে মানৱ সম্পদ গঢ় দিয়াৰ লগতে এটা নতুন নিবনুৱা জন্ম দি আছে। গতিকে এনেকুৱা এটা সময়ত আমি কিন্তু কিছুমান শিক্ষাৰ্থীসকলে প্ৰফেচনেল কিছুমান এডুকেশ্যন লাইনত যাব লাগিব, যিটোৱে মোক ডিগ্ৰী দিয়াৰ লগতে মোক এটা কৰ্মৰ সন্ধান দিব, যোনটো কৰ্মৰ যোগেদি ভৱিষ্যতে মোৰ লগতে মোৰ সমাজখনৰ, মোৰ ঘৰৰ সকলো আৰ্থিক সমস্যা মই দূৰ কৰিব পাৰিম। তেনেকুৱা এটা উদাহৰণৰ আৰু এটা আছে, তাৰপৰা মোৰ বক্তব্য শেষ কৰিম। তিনিচুকীয়া জিলাৰ ভিলবাৰী অঞ্চলৰ এগৰাকী শিক্ষাৰ্থী আছিলে, যি শিক্ষাৰ্থীয়ে 2022-23 চনত মেট্ৰিক পৰীক্ষাত 93+% পাছ কৰিছিলে। তেখেতৰ ঘৰত পানীত ধান নচৰা অৱস্থা, আৰ্থিকভাৱে অত্যন্ত দুৰ্বল। এইগৰাকী শিক্ষাৰ্থীয়ে যেতিয়া তেওঁ সফলতাৰে উত্তীৰ্ণ হ'ল, তেখেতৰ ঘৰত সংবাদকৰ্মীসকল যেতিয়া তেওঁ ঘৰলৈ গ'ল, তেখেতে সংবাদ মাধ্যমৰ আগত আহি কান্দি কান্দি কৈছে যে মোক নিকপৰিচিত RD কলেজ পঢ়িবলৈ মন, কাৰণ তাত মই কোচিং লৈ ভৱিষ্যতে এগৰাকী ডাক্তৰ হোৱাৰ ইচ্ছা, কিন্তু আৰ্থিকভাৱে তেওঁ নোৱাৰে। কাৰণ পিতৃকে দেউতাকে বেংগলোৰত এটা পাৰ্টিকুলাৰ ব্যক্তিগত কোম্পানীত চিকিউৰিটি কৰি পিনে আজি তেওঁ ঘৰখন চলাই আছে। যিগৰাকী শিক্ষাৰ্থীৰ কাহানিও ইমান এক্সপেঞ্চিভ এটা কোচিং চিষ্টেমত গৈ পিনে তেওঁ কেতিয়াও কোচিং পাছ কৰিব নোৱাৰে। এইগৰাকী শিক্ষাৰ্থী যেতিয়া আমি ভাষ্যটো শুনিলো, লগে লগে সেই বিদ্যালয়ত আমি যোগাযোগ কৰিলো। যোগাযোগ কৰি পিনে সেই 2022 বছৰটোতে আমি RD কলেজ তেখেতক নামভৰ্তি কৰালো বিনামূলীয়াভাৱে। আৰু আজি আপোনালোকক কৈ ভাল পাম যে সেইগৰাকী শিক্ষাৰ্থী, যিগৰাকী শিক্ষাৰ্থীয়ে মেট্ৰিক পাছ কৰি কান্দি আছিলে যে মই এতিয়া হায়াৰ ছেকেণ্ডেৰী ক'ত পঢ়িম, মোৰ অৰ্থৰ বা মোৰ ঘৰৰ মানুহে নোৱাৰে, আজি আপোনাক গৌৰৱেৰে কম সেইগৰাকী ছাত্ৰ সৃজন চেত্ৰী বৰ্তমান লখিমপুৰ মেডিকেল কলেজৰ ছাত্ৰ হয় আৰু ভৱিষ্যতে তেওঁ এগৰাকী ডক্তৰ হৈ ওলাই গৈ আছে। গতিকে আমি সংগঠন হিচাপে আমি এনেকুৱা কামবোৰ কৰিব লাগিব, যোনটো কামে সমাজক কেৱল মাত্ৰ গামোচা আৰু সম্বোধন পত্ৰ সীমিত নাৰাখি প্ৰকৃতাৰ্থত মানৱ সম্পদ লগতে এগৰাকী নিবনুৱা নোহোৱাকে আমাৰ ল'ৰা ছোৱালীক আমি কেনেকে আৰ্থিকভাৱে সুচল আৰু সম্ভৱপৰ কৰিব দিব পাৰো, তাৰ কাৰণে আমি কাম কৰিব লাগে। গতিকে আপোনালোক যিসকল ব্যক্তি আজি নিজৰ ব্যক্তিগত কৰ্ম আওকাণ কৰি সদৌখন ভোগৰতা সংস্থা দিগবা আঞ্চলিক সমিতি আয়োজন কৰা
এই সম্বৰ্ধনা অনুষ্ঠানত আপোনালোক আহিলে আপোনালোকক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকক আকৌ শেষত সৰু এটা কথা কৰি আপোনালোকক শিক্ষাৰ্থী সকলক মই মোৰ সমূহ ভাষণটো শেষ কৰিব বিচাৰিছো যে if you like a shine like a sun, then you have to ready to burn like a sun. এই কথাটা কিন্তু সকলোৰ মাজতে পৰিচিত যে আমি যদি সূৰ্যৰ দৰে জিলিকিবলৈ হ'লে সূৰ্যৰ দৰে জ্বলিবলৈ হ'লে হ'ব লাগিব। বেলেগৰ হাতত নিজে এখন জেলাচিটি লৈ ফিল কৰি একো লাভ নাই। বৰঞ্চ যিগৰাকী ব্যক্তি সফল হ'ল তেওঁ সমান কষ্ট আৰু ত্যাগ কৰিবলৈ মই মনে প্ৰাণে সাজু হ'ব লাগিব। এইখিনি কথা আপোনালোকে মনত ৰাখক। আজি ইয়াত যিসকল শিক্ষাৰ্থীক সম্বৰ্ধনা দিয়া হৈছে, আশা কৰিম এই মেট্ৰিকৰ শিক্ষাৰ্থীয়ে অহা দুবছৰতে তেওঁ হায়াৰ ছেকেণ্ডেৰী দিব। হায়াৰ ছেকেণ্ডেৰীৰ পাছতে আকৌ আমি তেখেতক সম্বৰ্ধনা দিবলৈ পাম। এই ধাৰা অপূৰ্ণ হওক। আপুনি কেৱল নিজৰ ঘৰখনৰ গৌৰৱ হৈ নাথাকিব, আপুনি সমাজৰ, আপুনি আমাৰ অসমৰ, আপুনি আমাৰ দেশৰ গৌৰৱ হওক, তাকে শুভেচ্ছা জ্ঞাপন কৰিছো। অৱশেষত আজি অনুষ্ঠানত আমাৰ এই কথাখিনি আমাৰ বিদ্যাৰ্থীসকলৰ বা তেওঁলোকৰ অভিভাৱকসকলৰ লগত ৰাখিব দিয়াৰ বাবে উদ্যোক্তাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ভৱিষ্যতে আপোনালোক সকলোৱে যাতে এগৰাকী শিক্ষিত মানৱ সম্পদ হৈ আমাৰ সমাজখনক আপোনালোকৰ সহযোগিতা আগবঢ়াই তাকে মই অনুৰোধ ৰাখিছো। অৰ্থাৎ এটা কথা মনত পৰিলে তাৰ পৰা মই শেষ কৰিছো যে আমাৰ সমাজত এতিয়া আৰ্থিকভাৱে সক্ষম ব্যক্তিৰ অভাৱ নাই। ক'বলৈ গ'লে ধনী ব্যক্তিৰ সংখ্যা কম নাই। ভাৰতবৰ্ষত এতিয়াও দৰিদ্ৰ মানুহৰ সংখ্যা বহুত বেছি। খাদ্য সংকটত খাবলৈ নাপাই পিনে ভাৰতবৰ্ষত বছৰত ইমান মানুহ মৰে যে তাৰ স্থানত আমি পাকিস্তান আৰু নেপালতকৈ তলত। গতিকে ভাবক যে ভাৰতবৰ্ষত এমুঠি ভাত খাবলৈ কাৰণে ইমান মানুহ মৰি আছে। কিন্তু নহয়, তাৰ বিপৰীতে আমাৰ ইয়াত আৰ্থিকভাৱে সক্ষম মানুহৰ কিন্তু অভাৱ নাই। মই নাজানো আপোনালোক ইয়াৰ পৰা ওলাই গৈ ভৱিষ্যতে হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী কৰি পেলাই কোনে চাইণ্টিষ্ট, কোনে ডক্টৰ, কোনে ইঞ্জিনিয়াৰ, কোনে কি হ'ব তেওঁলোকৰ নিজস্ব বিষয়। কিন্তু আপোনালোকক আমাৰ পৰা এটাই অনুৰোধ যে আপোনাৰ মনৰ ভিতৰত থকা সেই মানুহজন, মানৱীয় দৃষ্টিভংগীৰ যি মানুহজন, সেই মানুহজন কিন্তু মৰিব নিদিব। তাৰমানে মই সকলোকে তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা অনুৰোধ জনাইছো যে আপোনালোক প্ৰত্যেকে আৰ্থিকভাৱে সফল হোৱাৰ লগে লগে এগৰাকী ভাল মানুহ হোৱাৰ সপোন দেখক। আজিৰ দিনত আমাৰ সমাজত এইটোৱে অভাৱ যে মানুহ শিক্ষিত হৈ গৈ আছে, কিন্তু দিনে দিনে অসমত হত্যাৰ সংখ্যা বাঢ়ি আছে। দিনে দিনে অসমত নতুন এগৰাকী ছোৱালীয়ে ঘৰখনত ধৰি ল'বলগীয়া হৈছে। দিনে দিনে চুৰি আৰু ডকাইতৰ সংখ্যা বাঢ়ি গৈ আছে। দিনে দিনে মাৰ্ডাৰৰ সংখ্যা বাঢ়ি আছে। তাৰমানে শিক্ষিত মানুহ হৈ গৈ আছো, কিন্তু এফালে আমি ক্ৰাইমৰ সংখ্যাও বঢ়াই গৈ আছো। তাৰমানে আমি ক'ৰবাত ভাল মানুহ হ'ব পৰা নাই। গতিকে মই আহক আমি সকলোৱে আজি অনুষ্ঠানৰ পৰা এটা বাৰ্তা স্পষ্ট লৈ যাওঁ যে আজি অনুষ্ঠানৰ পৰা যোৱাৰ লগে লগে আমি প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে যাতে আমি মনত এই কথাখিনি আমি স্পষ্টকৈ লিখি ৰাখিব পাৰো যে ভৱিষ্যতে মই আৰ্থিকভাৱে কিমান সফল হ'ব পাৰো, কিমান ওপৰৰ মহলাৰ আটালিকা হ'ব পাৰো বা কিমান বিলাসী গাড়ীত মই ঘূৰিব পাৰো, সেইটো ইম্পৰ্টেণ্ট নহয়। যে মই কিমান ভাল মানুহ হ'ব পাৰো, যে মোৰ কথা সমাজৰ কিমানজন মানুহে ভালকে চিন্তা কৰে, এই কথা আমি চিন্তা কৰো আৰু ভৱিষ্যতে আমাৰ সমাজখন সুন্দৰভাৱে সৃষ্টি কৰো। তাৰ বাবে আপোনালোক সকলোকে অনুৰোধ জনাই মোৰ ক'বলগীয়াখিনি ইমানতে অন্ত পেলাইছো। ধন্যবাদ। জয় জয় জননী অসম। নমস্কাৰ। ধন্যবাদ থাকিল শিক্ষা সম্পাদক